নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেলে আজি বহুতে ভাল খবৰ আপোনালোকৰ মাজত লৈছো সো বন্ধু-বান্ধৱীসকল টপ 5 আসাম জব আপডেট আপোনালোকৰ মাজত লৈছো পাঁচটা বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে আৰু সেই ভেকেন্সি কিটাৰ বিষয়ে আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল আপোনালোকে যদি 10 পাস 12 পাস বা 8 পাস যদি কৰি থৈছে তেনেহলে আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আপোনালোকে এইকিটা পুদৰ কাৰণে আবেদন কৰিব পাৰিব সো বন্ধু-বান্ধৱীসকল পাঁচটা বিভাগৰ ফালৰ পৰা কোনটো বিভাগত কিমানটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে আৰু ভেকেন্সি কিটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব বয়সৰ সময়সীমাবোৰ কিমান লাগিব আৰু সিলেকশন প্ৰসেছবোৰ কেনে ধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান হ'ব আৰু আবেদন কৰা অন্তিম তাৰিখ কেতিয়া হ'ব আৰু আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব গোটেইখিনি তথ্য আমি এই ভিডিঅ' যোগেদি আলোচনা কৰিম সো বন্ধু-বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব A to Z আপোনালোকে সকলোখিনি তথ্য এই ভিডিঅ' যোগেদি আপোনালোকে লাভ কৰিব পাৰিব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰি ল'ব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাব বিচাৰে তেনেহলে ডেসক্ৰিপচনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জয়েন কৰি ল'ব পাৰিব আৰু বন্ধু-বান্ধৱীসকল আহক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এটা চাই লওক টপ 5 আসাম জব আপডেট Third week of December 2024 so বন্ধু-বান্ধৱীসকল তৃতীয় সপ্তাহৰ ডিসেম্বৰ নতুনকৈ ভেকেন্সি মুকলি কৰি দি আছে পাঁচটা বিভাগৰ ফালৰ পৰা আৰু সেই পাঁচটা বিভাগৰ যিকিটা ভেকেন্সি মুকলি কৰি দি আছে গোটেইখিনি আমি আলোচনা কৰিম সো আপোনালোকে এটা চাই লওক প্ৰথম বিভাগটো হৈছে এক নম্বৰ এটা দিয়া হৈছে DLSA বাৰপেটা ৰিক্ৰুটমেন্ট 2025 so এইটো অৰ্গানাইজেচনৰ নামটো হৈছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বাৰপেটা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বৰপেটা ফলৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিয়া হৈছে আৰু পোষ্ট নেম ইয়াতে দি আছে পাৰা লিগেল ভলন্টিয়াৰ পদৰ বাবে পদ মুকলি কৰি দিয়া হৈছে আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে টোটাল পোষ্টটো এতে দি আছে 50 টাকে এটা ভেকেন্সি মুকলি কৰি দিয়া হৈছে যদি আপোনালোকে ইন্টাৰেস্টেড হয় কিটা পদৰ কাৰণে তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু স্যালাৰি এটা দৰমহাবৰ থাকিব 14000 ৰ পৰা 25000 লৈকে প্ৰতি মাহে আপোনালোকে দৰমহাটো পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহলে একিটা দৰমহা আপোনালোকে প্ৰতি মাহে পাই থাকিব সো বহুতে ভাল খবৰ হয় আপোনালোকে যদি ইন্টাৰেস্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জব লোকেশন ইয়াতে দি আছে বৰপেটা আসাম আৰু এডুকেশনাল কোৱালিফিকেশন একিটা পুনৰ বাবে শিক্ষাগত অৰ্হতাটো বিচাৰিছে 12 পাস বা ডিগ্ৰী পাস যদি আপোনালোকে 12 পাস ডিগ্ৰী পাস যদি কৰি থৈছে তেনেহলে আপোনালোকে একিটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বেলেগ পদৰ বাবে বেলেগ শিক্ষাগত অৰ্হতাটো বিচাৰিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব সো আপোনালোকে এটা চাই লওক এজ লিমিট বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে সো ইয়াতে আপোনালোকে এজ ৰিলেক্সেশনৰ সুবিধাটো আপোনালোকে লাভ কৰিব নোৱাৰিব সো এজ ৰিলেক্সেশনৰ সুবিধাটো দিয়া নাই আৰু এপ্লাই মোডটো দিয়া হৈছে ইয়াতে অফলাইন আপোনালোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব আৰু এপ্লিকেশন ফিজ এটি ফ্ৰী নো এপ্লিকেশন ফিজ সো বন্ধু-বান্ধৱীসকল ফ্ৰী হয় কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আপোনালোকে একিটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু সিলেকশন প্ৰসেছ একিটা পদৰ বাবে সিলেকশন প্ৰসেছটো হৈছে প্ৰথমতে আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব ৰিটেন টেষ্টত যদি আপোনালোকে পাস কৰিব পাৰে তেনেহলে আপোনাৰ ইন্টাৰভিউত লৈ যাব আৰু ইন্টাৰভিউ যদি আপোনালোকে পাস কৰিব পাৰে এই দুটা যদি আপোনালোকে পাস কৰিব পাৰে তেনেহলে আপোনাৰ চাকৰিটো হৈ যাব আৰু বন্ধু-বান্ধৱীসকল আপোনালোকে এটা চাওক ৰিকোয়াৰ্ড ডকুমেন্ট একিটা পদ আবেদন কৰিবলৈ ডকুমেন্টছ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আপোনালোকে এটা চাই লওক এটা সম্পূৰ্ণ তথ্য দিয়া হৈছে ৰিকোয়াৰ্ড ডকুমেন্ট এতে দিছে এডুকেশনাল সাৰ্টিফিকেট সো বন্ধু-বান্ধৱীসকল এডুকেশনাল সাৰ্টিফিকেট লাগিব তাৰ পিছত পাসপোৰ্ট ফটোগ্ৰাফছ লাগিব এজ প্ৰুফ লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট কোন লাগিব তাৰ পিছত কাষ্ট সাৰ্টিফিকেট লাগিব আৰু আইডি প্ৰুফ লাগিব সো আপোনালোকে নিশ্চয় গম পাইছে কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব এইকেইটা ডকুমেন্টছ আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে এইকেইটা ডকুমেন্টছ আপোনালোকে দিব লাগিব আৰু অফলাইন এপ্লাই এড্ৰেছ এতে দিছে আপোনালোকে এইকেইটা পুনৰ আবেদন কৰিবলৈ অফলাইনৰ যোগেদিহে আপোনালোকে আবেদনসমূহ কৰিব লাগিব আৰু আবেদন কৰিবলৈ ইয়াতে অফলাইন এপ্লাই কৰা এড্ৰেছটো দিয়া আছে অফিচ অফ দ্য ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি বৰপেটা ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ কোৰ্ট কমপ্লেক্স বৰপেটা ফাৰ্ষ্ট ফ্লোৰ ব্লক 1 বাৰপেটা টাউন ডিস্ট্ৰিক্ট বৰপেটা আসাম পিন ইয়াতে 781301 এইটো এড্ৰেছৰ আপোনালোকে সেলফ অ্যাটেস্টেড ডকুমেন্ট আপোনালোকে পঠিয়াব লাগিব লাষ্ট ডেটটো ইয়াতে দি আছে
31 ডিসেম্বৰ 2024 সো বন্ধু বান্ধৱীসকল 31 ডিসেম্বৰ 2024 লৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল এতিয়া আমি দ্বিতীয় বিভাগত চাই লওঁ ইয়াতে দ্বিতীয় বিভাগত এটা দিয়া হৈছে নগাঁও ডিস্ট্ৰিক্ট কোড ৰিক্ৰুটমেন্ট 2024-25 এইটো অৰ্গানাইজেচনৰ নামটো হৈছে নগাঁও ডিস্ট্ৰিক্ট কোড ফলৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে ইয়াতে আপোনালোকে চালে পোষ্ট নেম এটাছ পিয়ন পদৰ বাবে পদ মুকলি কৰি দিছে টোটেল পোষ্টটো মুকলি কৰি দিছে তে 5টাকে ভেকেন্সি মুকলি কৰি দিছে সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু স্যালাৰি এইকিটা পদৰ বাবে দৰমহাবোৰ থাকিব 12000 পৰা 52000 প্ৰতি মাহে আপোনালোকে এইকিটা পদৰ বাবে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহলে এইকিটা দৰমহা আপোনালোকে প্ৰতি মাহে পাই থাকিব সো আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় আৰু এটা ভাল অপৰচুনিটি হয় জব লোকেশনটো হৈছে নগাঁও আসাম আপোনাৰ যদি চাকৰিটো হয় তেনেহলে নগাঁও জিলাতে হ'ব আৰু এডুকেশনাল কোৱালিফিকেশন এতে বিচাৰিছে শিক্ষাগত অৰ্হতাটো বিচাৰিছে 8 পাছৰ পৰা যদি আপোনালোকে 8 পাছ 10 পাছ কৰি দিছে তেনেহলে আপোনালোকে এইকিটা পদৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে বহুতে ভাল এটা সুযোগ হয় যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বয়সৰ সময়সীমা এজ লিমিট এতে বিচাৰিছে 18 বছৰ পৰা 40 বছৰ বয়সলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লাই মোড এতে দিছে অফলাইন এইকিটা পদ আবেদন কৰিবলৈ হলে আপোনালোকে অফলাইনৰ যোগেদি হে আবেদনসমূহ কৰিব লাগিব আৰু এপ্লিকেশন ফি এতে দিয়া আছে ফ্ৰী নো এপ্লিকেশন ফি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে এতে ফ্ৰী হয় যদি আপোনালোকে এইকিটা পদৰ আবেদন কৰিব বিচাৰে তেনেহলে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে ফ্ৰী আপোনালোকে আবেদন কৰিব পাৰিব আৰু সিলেকশন প্ৰসেস হৈছে এইকিটা পদৰ বাবে বাইবা বস আৰু ইন্টাৰভিউ এই দুটা আপোনালোকে দিব লাগিব আৰু এইকিটা পদ আবেদন কৰিবলৈ কি ডকুমেন্টছৰ প্ৰয়োজন হ'ব আপোনালোকে এটা চাই লওক required documents এতে দিছে passport size photograph education certificate তাৰপিছত age proof caste certificate employment exchange certificate আৰু id proof লাগিব এই পাঁচটা ডকুমেন্টছ আপোনাৰ লাগিব সো আপোনালোকে যদি এইকিটা পদৰ কাৰণে আবেদন কৰিব বিচাৰে আৰু অফলাইন এপ্লাই এড্ৰেছ এতে দিছে অফিস অফ দা চিফ মেজিস্ট্ৰেট নগাঁও আসাম এইটো এড্ৰেছৰ আপোনালোকে পঠিয়াব লাগিব আৰু লাষ্ট ডেটটো হি দিছে 17 ডিসেম্বৰ 2024 17 ডিসেম্বৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু 3 নম্বৰ এতে দি আছে আপোনালোকে এতে চাই লওক বেলি ভিউ স্কুল নৰ্থ লখিমপুৰ ৰিক্ৰুটমেন্ট 2024 সো বন্ধু বান্ধৱীসকল বেলি ভিউ স্কুল নৰ্থ লখিমপুৰৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে বেলি ভিউ স্কুল ফালৰ পৰা সো এটা 12টাকে পোষ্ট মুকলি কৰি দিয়া হৈছে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব যিসকলে ইকিটাকৰ পদৰ কাৰণে ইন্টাৰেষ্ট আৰু এলিজিবল হয় তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰিব পাৰিব লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে কোনো অসুবিধা নোহোৱাকে আবেদনসমূহ কৰি ল'ব পাৰিব সো আপোনালোকে এটা চাই লওক প্ৰথমটো ইয়াতে দিছে পিজিটি পদৰ বাবে 4টাকে পোষ্ট দিয়া আছে পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে এটা ম্যাথমেটিক্সৰ কাৰণে এটা হয় ফিজিক্সৰ কাৰণে এটা বিজনেস ষ্টাডিজ কাৰণে এটা জুলজিৰ কাৰণে এটা দিয়া হৈছে তো বয়সৰ সময়সীমাটো হৈছে সিবিএসই নৰ্মছৰ মতে বয়সৰ সময়সীমাটো লোৱা হ'ব তাৰ পিছত ইয়াতে এডুকেশনাল টু বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী কৰা হ'ব লাগিব যদি মাষ্টাৰ্ছ কৰি থৈছে তেনেহলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব লগতে আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু তলৰ আপোনালোকে এটা চাই লওক 2 নম্বৰ এতে দি আছে টিজিটিৰ বাবে এটা 3টাকে পোষ্ট দিয়া হৈছে আৰু সাবজেক্ট এতে ফিজিক্স এডুকেশনৰ কাৰণে দুটা আৰু ইংলিছৰ কাৰণে এটা দিয়া আছে আৰু বয়সৰ সময়সীমা এটো সিবিএসই নৰ্মছৰ মতে দিয়া হ'ব আৰু এডুকেশনাল কোৱালিফিকেশনটো বিচাৰিছে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো সাবজেক্টত সব বন্ধু বান্ধৱীসকল লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব তেতিয়াহে আপোনালোকে এইকিটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু তলত ইয়াতে আপোনালোকে চাই লওক প্ৰি প্ৰাইমাৰী টিচাৰ কাৰণে এটা 4টাকে পোষ্ট দিয়া হৈছে আৰু বয়সৰ সময়সীমা ইয়াতে সিবিএসই ৰ নৰ্মছৰ মতে বিচাৰিছে আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াতে বিচাৰিছে গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কৰি থৈছে তেনেহলে আপোনালোকে এইকিটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ডিলেট কৰি থৈছে বা বিএড কৰি থৈছে তেনেহলে আপোনালোকৰ ভাল খবৰ হয় আৰু কম্পিউটাৰ নলেজ যদি আছে তেনেহলে আপোনালোকে এইকিটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু তলত আপোনালোকে এটা চাই লওক 4 নম্বৰ এতে দিছে একাউন্টেন্ট ফৰ LKUPL বাবে এটাকে পোষ্ট দিয়া হৈছে আৰু বয়সৰ সময়সীমাটো দিয়া হৈছে 30 years and above সো বন্ধু বান্ধৱীসকল 30 বছৰতকৈ অধিক যদি আপোনাৰ হৈছে তেনেহলে আপোনালোকে এইকিটা পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এডুকেশনাল কোৱালিফিকেশন শিক্ষাগত অৰ্হতাটো বিচাৰিছে তো গ্ৰেজুৱেট যদি আপোনালোকে গ্ৰেজুৱেট কৰি থৈছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু এক্সপেৰিয়েন্স এটি বিচাৰিছে মিনিমাম 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স বিচাৰিছে যদি আপোনাৰ 3 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স আছে তেনেহলে আবেদন কৰিব পাৰিব আৰু ক্যান্ডিডেট প্ৰিফাৰেন্স এটি বিচাৰিছে ক্যান্ডিডেট
residing in Lakhimpur, Dhemaji and Majuli district may be only apply. So বন্ধু বান্ধৱ সকলে কিতাপ পুনৰ বাবে ইয়াতে Lakhimpur, Dhemaji আৰু Majuli ডিষ্ট্ৰিক্টৰ পৰাহে আবেদন কৰিব পাৰিব এই কিতাপ পুনৰ বাবে আৰু এপ্লিকেশ্যন ফি ইয়াতে দি আছে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিসকলে কিতাপ পুনৰ কাৰণে আবেদন কৰিব বিচাৰে তেওঁলোকে ইয়াতে আপোনালোকে চাই লওক candidate need to apply to Bailey View School by email. So বন্ধু বান্ধৱ সকল আপোনালোকে ইমেইলৰ যোগেদি আবেদন কৰিব পাৰিব আৰু বাই পোষ্টৰ যোগেদিও আপোনালোকে আবেদন কৰিব পাৰিব আৰু হেণ্ড ডেলিভাৰীও আপোনালোকে কৰিব পাৰিব এতে ইমেইল এড্ৰেছ কোন দিয়া আছে এইটো ইমেইল এড্ৰেছত আপোনালোকে পঠিয়াব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু ইয়াতে এড্ৰেছ কোন দিয়া আছে যদি আপোনালোকে বাই পোষ্ট বা আপোনালোকে দিব বিচাৰে তেনেহলে ইয়াতে বেলি ভিউ স্কুল ৱাৰ্ড নং 8 BNS SH Road তাৰ লখিমপুৰ 787001 এইটো এড্ৰেছত আপোনালোকে পঠিয়াব পাৰিব আপোনালোকে এইটো কন্টাক্ট কৰিব পাৰিব আৰু ইয়াতে লাষ্ট ডেটটো দিয়া আছে 20 ডিসেম্বৰ 2024 লৈকে আপোনালোকে এই কিতাপৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব সো বন্ধু বান্ধৱসকল আপোনালোকৰ বহুতে ভাল খবৰ হয় যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু 4 নম্বৰ এটা দিয়া আছে Cotton University recruitment 2024 yete non teaching poster be post mukuli koi di ase so Cotton University from par dutake post mukuli koi di ase non teaching poster be post mukuli koi di ase Cotton University has released an employment notification for the recruitment of two non teaching post so বন্ধু বান্ধৱ সকল non teaching poster be post mukuli koi di ase Cotton University ফলৰ পৰা যি সকলে কিতাপৰ কাৰণে ইন্টাৰেস্টেড আৰু এলিজিবল হয় তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে চালক এক নম্বৰ এতে দি আছে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে নং অপজিটে এটাকে পোষ্ট আছে আনৰিজাৰ্ভড আৰু স্কেল অফ পে ইয়াতে দি আছে 22000 ৰ পৰা 97000 লৈকে আপোনালোকে পাব লগতে গ্ৰেড পেও পাব 9700 টকাকৈ প্ৰতি মাহে আপোনালোকে পাই থাকিব আৰু লগতে আপোনালোকে এটা চালে বয়সৰ সময়সীমাটো বিচাৰিছে এই কিতাপৰ বাবে এজ লিমিট ইয়াতে বিচাৰিছে নট more than 40 years সো বন্ধু বান্ধৱ সকল 40 বছৰতকৈ অধিক নহব যদি আপোনাৰ 40 বছৰতকৈ অধিক হয় তেনেহলে আপোনালোকে কিতাপৰ কাৰণে আবেদনসমূহ কৰি ল'ব নোৱাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতাটো বিচাৰিছে বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং আৰু বেচেলাৰ্ছ অফ টেকনলজি সো বন্ধু বান্ধৱ সকল আপোনালোকে যদি বেচেলাৰ্ছ অফ ইঞ্জিনিয়াৰিং বা বেচেলাৰ্ছ of technology ডিগ্ৰী কৰি দিছে আৰু লগতে 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স আছে তেনেহলে কিতাপৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু তলত আপোনালোকে এটা চাই লওক লাইব্ৰেৰী এসিস্টেন্টৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে OBC NCL সকলৰ কাৰণে আৰু ইয়াৰ স্কেল পে এড দিছে 22000 ৰ পৰা 97000 লৈকে থাকিব লগতে গ্ৰেড পেও পাব 9700 আপোনালোকে প্ৰতি মাহে পাই থাকিব আৰু বয়সৰ সময়সীমাটো বিচাৰিছে নট more than 40 years সো 40 বছৰতকৈ অধিক নহব যদি আপোনাৰ 40 বছৰতকৈ অধিক হৈছে তেনেহলে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব আৰু তলত আপোনালোকে চাই লওক ইয়াতে কোৱালিফিকেশ্যনটো বিচাৰি কিমান বিচাৰিছে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো বেচেলাৰ্ছ অফ ডিগ্ৰী ইন এনি ডিসিপ্লিন সো বন্ধু বান্ধৱ সকল যিকোনো ডিসিপ্লিনৰ পৰা যদি আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী কৰি দিছে তেনেহলে আপোনালোকে কিতাপৰ কাৰণে আবেদন কৰিব পাৰিব বা আপোনালোকে যদি মাষ্টাৰ ডিগ্ৰী ইন লাইব্ৰেৰী বা ইনফৰমেশ্যন সায়েন্সৰ কাৰণে সায়েন্স কৰিছে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব যদি মিনিমাম 2 ইয়াৰ্ছৰ যদি এক্সপেৰিয়েন্স আছে তেনেহলে আপোনাৰ কাম কৰা এক্সপেৰিয়েন্স আছে তেনেহলে আপোনালোকে কিতাপৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফি এই কিতাপৰ বাবে আবেদন মাচুল ইয়াতে SC আৰু ST প্লেনে ST হিলছ PWBD ফিমেল কেণ্ডিডেট সকলৰ কাৰণে 500 টকাকৈ আবেদন মাচুল দিব লাগিব নন ৰিফান্ডেবল হয় আৰু জেনেৰেল OBC MOBC সকলৰ কাৰণে 1000 টকাকৈ আবেদন মাচুল দিব লাগিব এত নন ৰিফান্ডেবল হয় এটো আৰু ইয়াতে অফলাইন এপ্লাই এড্ৰেছ এতে দিয়া হৈছে দ্য ৰেজিষ্টাৰ Administrative Building Cotton University Panbazar Guwahati Assam এতে পিন কোড দি আছে 781001 এইটো এড্ৰেছ আপোনালোকৰ অফলাইনৰ যোগেদি আবেদনসমূহ কৰিব পাৰিব সেলফ এটেস্টেড ডকুমেন্টবোৰ আপোনালোকে এইটো এড্ৰেছত পঠিয়াব পাৰিব সো বন্ধু বান্ধৱ সকল আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বন্ধু বান্ধৱ সকল এটা 5 নম্বৰ লাষ্টত এতে দি আছে 5 নম্বৰত মাজুলী ডিস্ট্ৰিক্ট কোড ৰিক্ৰুটমেন্ট 2024 মাজুলী ডিস্ট্ৰিক্টৰ ফলৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দিছে কোডৰ ফলৰ পৰা এটা আপোনালোকে Majuli E-Code, Majuli District Court has released a notification at Majuli District Court gov.in eto বন্ধু বান্ধৱ সকল মাজুলী ডিস্ট্ৰিক্টৰ পৰা নতুনকৈ ভেকেন্সি মুকলি কৰি দি আছে যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এটা পিয়ন চকীদাৰ পুৰবে পদ মুকলি কৰি দি আছে মাজুলী ডিস্ট্ৰিক্ট কোৰ্ট ফলৰ পৰা যি সকলে ইন্টাৰেস্টেড হয় এইকেইটা পুৰৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব বিফৰ 21 ডিসেম্বৰ 2024 21 ডিসেম্বৰ আগতে আপোনালোকে আবেদন কৰিব লাগিব 21 ডিসেম্বৰ লৈকে আপোনালোকে আবেদন কৰাৰ সময় থাকিব সো বন্ধু বান্ধৱ সকল 21 ডিসেম্বৰ লাষ্ট ডেট হয় আৰু এইটো অৰ্গানাইজেশ্যনৰ নামটো হৈছে মাজুলী ডিস্ট্ৰিক্ট কোৰ্ট
টোটেল পোষ্টটো ইয়াতে দিছে 8টাকে পোষ্ট মুকলি কৰি দিয়া আছে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় পিয়ন চকীদাৰ চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ হয় এটা স্যালাৰি বহুতে ভাল এটা স্যালাৰি আপোনালোকে পাব 12000 ৰ পৰা 52800 লৈকে প্ৰতি মাহে আপোনালোকে দৰমহাটো পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এটা দৰমহা আপোনালোকে প্ৰতি মাহে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে মাজুলী আসাম আৰু তলত আপোনালোকে চাই লওক এপ্লাই মোড ইয়াতে দিয়া হৈছে এপ্লাই মোডটো হৈছে অফলাইন আপোনালোকে অফলাইনৰ যোগেদিহে আবেদনসমূহ কৰিব লাগিব আৰু মাজুলী ডিস্ট্ৰিক্টৰ অফিচিয়েল ৱেবছাইটখন ইয়াতে দি আছে যদি আপোনালোকে এইটো নটিফিকেশ্যনৰ বিষয়ে চাব বিচাৰে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে সাৰ্চ কৰি চাব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন শিক্ষাগত অৰ্হতা ইয়াতে বিচাৰিছে 8 পাছ 10 পাছ বা 12 পাছ যদি আপোনালোকে কৰি থৈছে তেনেহ'লে এই কিতাপৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু এজ লিমিট বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে বিচাৰিছে লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সুবিধাও লাভ কৰিব পাৰিব এটা এজ ৰিলেক্সেশ্যনৰ সুবিধা দিছে ওবিসি এমওবিসি কেন্দ্ৰীয় সকলৰ কাৰণে 3 বছৰৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা দিয়া হৈছে আৰু এসসি এসটি সকলৰ কাৰণে 5 বছৰৰ এক্সট্ৰাকৈ দিয়া হৈছে সো আপোনালোকৰ বাবে বহুতে ভাল খবৰ হয় ভাল এটা অপৰচুনিটি হয় আৰু এনে ধৰণৰ অপৰচুনিটি আপোনালোকে কেতিয়াও এৰি নিদিব আৰু এপ্লিকেশ্যন ফি এইকেইটা পুনৰবে আবেদন মাচুল দিব নালাগে নো এপ্লিকেশ্যন ফি কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে 100% ফ্ৰী হয় সো বন্ধু বান্ধৱীসকল এনে ধৰণৰ ভাল এটা সুযোগ কেতিয়াও নাহে এনে ধৰণৰ সুযোগ আপোনালোকে কেতিয়াও এৰি নিদিব সো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু আপোনাৰ শিক্ষাগত অৰ্হতাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তোৰ আপোনালোকে চালক সিলেকশন প্ৰসেস এইকেইটা পুনৰবে সিলেকশন প্ৰসেসটো হৈছে ৰিটেন এক্সাম ভাইবা বস আৰু ইন্টাৰভিউ আপোনালোকে দিব লাগিব আৰু ৰিকোয়াৰ্ড ডকুমেন্ট এইকেইটা পুনৰবে কি ডকুমেন্ট লাগিব আবেদন কৰিবলৈ আপোনালোকে এটা চালক 1 নম্বৰ দি আছে এডুকেশ্যনাল সাৰ্টিফিকেট সো এডুকেশ্যনাল সাৰ্টিফিকেটখন লাগিব তাৰ পিছত 2 নম্বৰ এটা পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এজ প্ৰুফ লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন লাগিব কাষ্ট সাৰ্টিফিকেট আৰু আইডি প্ৰুফ লাগিব সো বনিব এইকেইটা ডকুমেন্টছবোৰ প্ৰয়োজন হ'ব যদি আপোনালোকে এইকেইটা পুনৰ আবেদন কৰিব বিচাৰে আৰু তোৰ আপোনালোকে এটা চালক অফলাইন এপ্লাই এড্ৰেছ এতে দিয়া হৈছে এইকেইটা পুনৰ কাৰণে আপোনালোকে অফলাইনৰ যোগেদি হে আবেদনসমূহ কৰিব লাগিব এটা অফলাইন এপ্লাই এড্ৰেছ দি আছে ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট ক্যান এপ্লাই অফলাইন True. So বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে অফলাইনৰ যোগেদি হে আপোনালোকে আবেদনসমূহ কৰিব লাগিব এইকেইটা পুনৰ বাবে আপোনাৰ সেলফ এটেষ্টেড ডকুমেন্টছবোৰ আপোনালোকে ইয়াতে আপোনালোকে চাই লওক ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ মাজুলী গাৰামুৰ পিন নং 78510482 এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে এইকেইটা এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব before 21 December 2024 so ইয়াতে দি আছে আপোনালোকে লাষ্ট ডেট টু 21 ডিসেম্বৰ 2024 হয় সো আপোনালোকে যদি ইন্টাৰেষ্টেড হয় আৰু আবেদন কৰিব বিচাৰে তেনেহ'লে 21 ডিসেম্বৰ লৈকে সময় থাকিব 21 ডিসেম্বৰ লৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব সো বন্ধুবান্ধৱীসকল আপোনালোকে নিশ্চয় পাঁচটা বিভাগৰ যিকিটা ভেকেন্সি মুকলি কৰি দিছে সকলোখিনি আপোনালোকে বুজিব পাইছে যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব মই যিমান পাৰো ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম সো বন্ধুবান্ধৱীসকল সকলোখিনি ডিটেইলছ ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে যদি লিংকটো বিচাৰে তেনেহ'লে ডেসক্ৰিপচন আপোনালোকে পাই যাব ডেসক্ৰিপচন আপোনালোকে ল'ব পাৰিব আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভিডিওটো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব কমেন্ট কৰি দিব আৰু লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই কিতাপৰ বিষয়ে জানিব পাৰে সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিও হিমানকেইটা ভিডিওটো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আকৌ বেলেগ এটা ভিডিওত লগ পাম